মহানগৰীৰ গীতা মন্দিৰৰ সমীপত শনিবাৰে মাজনিশা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল। গীতা মন্দিৰৰ সমীপৰ কৈলাশ নগৰত 6খনকৈ দুচকীয়া বাহনত অগ্নি সংযোগ কৰিছিল দুৰ্বৃত্তই। অগ্নিকাণ্ডত ভস্মীভূত 5খনকৈ বাহন। অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হয় কাষতে থকা এটা নামঘৰ। চিচিটিভিত বন্দী হৈছে সমগ্ৰ দৃশ্য। অগ্নিকাণ্ডৰ ঘটনাৰ সন্দৰ্ভত কৈলাশ নগৰৰ উন্নয়ন সমিতি আৰু ভুক্তভোগী পৰিয়ালকেইটাই পৃথকে পৃথকে দাখিল কৰিছে এজাহাৰ গীতানগৰ আৰক্ষী থানাত। ভুক্তভোগী পৰিয়ালৰ লোকে উচিত ন্যায় বিচাৰি উপস্থিত হয় গীতানগৰ আৰক্ষী থানাত। দোষীক অতি শীঘ্ৰে কৰায়ত্তৰ দাবী ভুক্তভোগী পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ। আমাক ক্ষতিপূৰণটো লাগে আৰু গাড়ীখন লাগে। যেতিয়ালৈকে সি হাজিৰ নহয় তেতিয়ালৈকে বাপেকক আমি উলিয়াই নিদিওঁ, কেতিয়া উলিয়াই নিদিওঁ। লাগিলে আৰু এখন ডাঙৰ হাংগামা হৈ যাব ইয়াতে। মাকে কৈছে যে মোৰ হাজবেণ্ডক মই এতিয়াই লৈ যাম। মোৰ হাজবেণ্ডে দুখ কৰা নাই নহয়, মোৰ ল'ৰাইহে দুখ কৰিছে, সেনেকে কৈছে। ল'ৰাক পলাই পঠাইছে, আমাৰ চকুৰ আগতে ল'ৰাক পলাই পঠাইছে। আৰু সি জিন্দাই বাৰে বাৰে কৈছে যে তহঁতকো জিন্দাই জিন্দাই জ্বলাই দিম। কিমান নিচা হেৰিয়াত নাছিলে, কিন্তু খাইছিলে যদিও নাজানো, কিন্তু মুখৰ অলপ ভাৱ আছিলে, বেছি খোৱা নাই, পুৰা সুস্থত আছে। আৰু সি গাড়ী নুমাইছেও, জ্বলাই পেলাই মানুহক মাতিছে। ন্যায় লাগে, আমাক ক্ষতিপূৰণ লাগে। আমাৰ গীতানগৰ থানাত আৰু যোৱা ৰাতি যিটো আমাৰ অঘটন ঘটিল, যিটো আমাৰ দুৰ্বৃত্তই যি আমাৰ বাইক জ্বলাই আমাৰ শ্ৰী কৃষ্ণ মন্দিৰৰ প্ৰাংগণত থকা যি পাৰ্কিঙত বাইক জ্বলাই আৰু লগতে আমাৰ যি মন্দিৰৰ বিস্তৰ ক্ষতি সাধন কৰে। আৰু গতিকে আমি বিচাৰোঁ যে দুৰ্বৃত্তই আমাৰ গীতানগৰ থানাত আমাৰ এজাহাৰ দিয়া হৈছে আৰু থানাই যাতে আমাৰ সোনকালে দুৰ্বৃত্তক কাল্পিতক বিচাৰি উলিয়াই আমাৰ মীমাংসা কৰিব। গুৱাহাটীৰ পৰা হেনাদে ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।